এটাও আমাৰ পিছৰ পৰ্যায়ক্ৰমে আমাৰ চলিব আমাৰ এতিয়া 5.5 চলি আছে আকৌ 4.5 এটাও আমাৰ পিছৰ পৰ্যায়ক্ৰমে আমাৰ চলিব এবসেন্ট ক্যান্ডিডেটখিনি অহা 11 আৰু 12 জুলাই এই দুটা দিন দিয়া হৈছে এই দুটা দিনত তেওঁলোকে যিকোনো এটা দিনত তেওঁলোকে আহিব পাৰিব অহা 14 জুলাই তাৰিখে তাৰমানে ফাৰ্ষ্ট ফেজটো 14 জুলাই তাৰিখে তেওঁলোকক এবসেন্ট ক্যান্ডিডেটছৰ কাৰণে আমাৰ তাৰিখ এটা নিৰ্ধাৰণ কৰা হৈছে পিজিটি বা জিটিত যাবৰ কাৰণে বিচাৰিছে মোটামুটি 900 প্লাস আমি 1000 মান বুলিয়ে ধৰিছো আমি 5550টা ভেকেন্ট পোস্টাৰ যিখিনি আমি এডভাৰটাইজমেন্ট কৰিছিলো বৰ্তমান আমাৰ ডকুমেন্ট ভেৰিফিকেশনখিনি চলি আছে প্ৰথম পৰ্যায় এটা কমপ্লিট হৈ গ'ল সেকেন্ড ফেজত যেটো ভেৰিফিকেশন চলি আছে এতিয়া আমি এইখিনি ভেৰিফিকেশনত আমি আমাৰ ওয়েবসাইটত আমি কেবাখনো লিষ্ট পাবলিশ কৰা হৈছে মাল্টিপল লিষ্ট আমাৰ দুখন লিষ্ট অলৰেডি ওলাইছে গতিকে আমি এইখিনি ডেট দিছিলো আমি 27 তাৰিখৰ পৰা আৰম্ভ হৈছিল আমাৰ 10 তাৰিখলৈকে আমাৰ সেকেন্ড ফেজৰ ভেৰিফিকেশনখিনি চলি আছে এতিয়া ইয়াতে দেখা গৈছে যে সময় আমাৰ ক্যান্ডিডেটখিনি মানে কিছুমান অসুবিধা হৈ আছে তেওঁলোকৰ যেনেকৈ কিছুমান ক্যান্ডিডেট এই সময় তেওঁলোকক যেটো তাৰিখত তেওঁলোকক মাতা হৈছিল সেই তাৰিখত তেওঁলোকে কিবা নিজৰ ব্যক্তিগত কাৰণত তেওঁলোকে উপস্থিত থাকিব পৰা নাই গতিকে সেইখিনি কাৰণে ক্যান্ডিডেটখিনি অসুবিধা হৈছে আৰু আমাৰ ওচৰত কোৱেৰিও আহিছে গতিকে আমি এটা তাৰিখ দিছিলো যে আমি নোটিছত আমি ওয়েবসাইটত আমি নোটিছ আকাৰে আমি পাবলিশ কৰিছো যে যিখিনি ক্যান্ডিডেট এবসেন্ট ক্যান্ডিডেটছ যিখিনি তেওঁলোক আহিব কাৰণে নোৱাৰিলে সেইখিনি এবসেন্ট ক্যান্ডিডেটছ আমাৰ নিৰ্দিষ্ট তাৰিখ অৰ্থাৎ 11 আৰু 12 কিন্তু তেওঁলোকে যিকোনো এটা মাতা হৈছে কিন্তু এটো কথা নহয় যে মানে বহুতৰ এনেকুৱা এটা মনৰ ভাৱ হৈছে বা তেওঁলোক আহিছে আমাক সুধিছেও যে তেওঁলোকৰ লিষ্টত মানে ভেৰিফিকেশনত নামত তেওঁলোকক নামাতিলে তেওঁলোক আকৌ পিছৰলৈ মানে তেওঁলোকৰ লিষ্টত নামত নাহিব নেকি বুলি এনেকৈ সুধিছে হেনুকা ধৰণৰ একো কথা নহয় আমি যদিও আমি ৰেশিও হিচাপে মাথা হৈছে তথাপিও তেওঁলোকে পিছৰ মানে পৰ্যায়ত তেওঁলোকৰ আগতেও আমাৰ যেনেকৈ এইখিনি ৰিক্ৰুটমেন্ট প্ৰসেসটো চলে তেনেকুৱা কথা নাই তেওঁলোকৰ লিষ্টত তেওঁলোকৰ নামটো আহিবলৈ কাৰণে পাৰে আৰু ইয়াৰ লগতে জনাই থৈ দিও যে যেহেতু মানে ক্যান্ডিডেটছ মানে তেওঁলোকে এইটোৰ সংক্ৰান্তটো বহুতখিনি আমাৰ এনেকুৱা কোৱেৰি আহিছে যে তেওঁলোকৰ গ্ৰিভেন্সেস আছে যে তেওঁলোকে কৈছে যে মোৰ কাট অফটো যেটো কাট অফত আছে মোতকৈ কম কাট অফৰ ক্যান্ডিডেটৰ মানে তেওঁলোকক ডকুমেন্ট ভেৰিফিকেশনত মাতা হৈছে গতিকে এই বুলিও তেওঁলোকৰ বহুতৰ কিছুমান মানে অভিযোগ এনেকুৱা ধৰণৰ আহিছে গতিকে আমি জনাব বিচাৰিছো যে এই ৰিক্ৰুটমেন্ট প্ৰসেসটো আমি সম্পূৰ্ণ নিকাভাৱে আমি কৰিব কাৰণে বিচাৰিছো আমি সদায় কৰি আহি আছো আৰু ইয়াত যাৰ মানে এনেকুৱা সন্দেহ আছে বা তেওঁলোকৰ কোৱেৰি আছে মানে এই ধৰণৰ শংকা যিবিলাক আছে সেই ক্যান্ডিডেটখিনিৰ কাৰণে আমি অহা 18 আৰু 19 জুলাই আমি দুদিন দিছো তেওঁলোকে আমাৰ ডাইৰেক্টৰ অফিচ কাৰ্যালয় তেওঁলোকে আহি পেলাই দিনৰ 11 পৰা 4 বজালৈকে তেওঁলোকে আহি নিজৰ ক্লেৰিফিকেশনখিনি তেওঁলোকে মানে ক্লিয়াৰ কৰি পেলাই চাই যাব পাৰিব অৰ্থাৎ তেওঁৰ নামটো বা কিহৰ কাৰণে আহা নাই তেওঁলোকৰ কাট অফটো কিমান হৈছে যিখিনি তেওঁলোকৰ আশংকা আছে আৰু আমি এটো ক'ব বিচাৰো যে আগে পাছে আমি যেতিয়া গ্ৰিভেন্সেস বিলাক আমি আগতে লৈছিলো যেতিয়া আমি প্ৰথম এখন মেৰিট লিষ্ট পাবলিশ কৰো তাৰ পিছত সেইখন পাবলিশ কৰাৰ পিছত আমি গ্ৰিভেন্সেছৰ কাৰণে আমি দুটা দিন আগে পাছে আমি তেনেকৈ দিছিলো কিন্তু এবাৰ দেখিছো যেহেতু গ্ৰিভেন্সেছ ক্যান্ডিডেটৰ বহুত বাঢ়িছে কাৰণ এবাৰ আমি সেকেন্ড ফেজত আমি নিউজ ক্যান্ডিডেটখিনিক আমি তেওঁলোকক ইনক্লুড কৰা হৈছিল আমাৰ এই ৰিক্ৰুটমেন্ট প্ৰসেসটোত প্ৰথম ফাৰ্ষ্ট ফেজত নিউজ ক্যান্ডিডেটখিনি তেওঁলোকক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল গতিকে সেই কাৰণে ক্যান্ডিডেটৰ বহুতখিনি মনত অকমান খেলিমেলি হৈছে গতিকে আমি এটো ক্লিয়াৰ কৰি দিব বিচাৰিছো গতিকে তেওঁলোকৰ যদি কিবা গ্ৰিভেন্সেস আছে এই গ্ৰিভেন্স থকা ক্যান্ডিডেটখিনি আমাৰ কাৰ্যালয়ত 18 বা 19 তাৰিখে জুলাই তেওঁলোকে আহিব পাৰিব আৰু নিজৰ ডাউটছখিনি ক্লিয়াৰ কৰি যাব পাৰিব এটো কথাও আমি গম পাইছো আমি গম পাইছো যে কিছুমান ক্যান্ডিডেট তেওঁলোকে এলপিৰ কাৰণেও এপ্লাই কৰিছে আপাৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিছে
আৰু এতিয়া গম পাইছোঁ সেইজন কেণ্ডিডেট ধৰি লওক আমাৰ ছেকেণ্ডেৰী লেভেলতো তেওঁলোকৰ মানে মেৰিট লিষ্টত বা তেওঁলোকৰ নাম আহিছে গতিকে আমি কিন্তু ৰিক্ৰুটমেণ্ট প্ৰচেছটোত আমি সেনেধৰণে আমি এটা পদক্ষেপ ল'ম সময়মতে যাতে এজন কেণ্ডিডেটে মানে বেলেগ পোষ্টবিলাক যাতে তেওঁলোকে ৰাখি নথয় গতিকে এইটো ফেজ ৱাইজ হ'ব এতিয়া আমাৰ বৰ্তমান এইটো ফেজ চলি আছে আৰু এইটো আমাৰ ওপৰ পৰ্যায়ৰ লেভেলতো সেইটো অকণমান দৃষ্টিগোচৰো আছে আৰু সেই অনুপাতে আলোচনাও কৰা হৈছে আৰু সেই নিৰ্দেশ অনুযায়ী আমি সেনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা হ'ব যাতে এজন কেণ্ডিডেটে কেইবাটাও পোষ্ট তেওঁ মানে অকুপাই নকৰে যাতে পোষ্টখিনিয়ে বেলেগ কেণ্ডিডেটক মানে ডিপ্ৰাইভ কৰা নহয় হয় তাৰমানে আমি যেতিয়া এডভাৰটাইজমেণ্টটো কৰা হৈছিল তেতিয়া সেইখিনি সময়ত এনেকুৱা ধৰণৰ এটা পৰ্যায় আহিব বুলি আমি মানে ভবা নাছিলোঁ বা আমি গমো পোৱা নাছিলোঁ কাৰণ ৰিক্ৰুটমেণ্টখিনি চবতে একেলগে এতিয়া সমানে আৰম্ভ চলি আছে গতিকে এইখিনি আমি দূৰ কৰিবৰ কাৰণে এইখিনি এটা ব্যৱস্থা কৰা হ'ব আৰু আমি ভাবোঁ কেণ্ডিডেট কোনো আমি ডিপ্ৰাইভ নকৰোঁ পোষ্টবোৰ মানে অযথা মানে সোমাই পেলাই মানে পোষ্টখিনি যাতে মানে মানুহো নাপায় আৰু আমি বেলেগকো আমি ডিপ্ৰাইভ কৰোঁ সেইটো আমি হ'বলৈ কাৰণে আমি চেষ্টা কৰিম যাতে সেইটো যাতে আমি ডিপ্ৰাইভ কৰা নহয় আৰু এতিয়ালৈকে NOC GT PGTৰ কাৰণে আমাৰ যিখিনি তেওঁলোকৰ আমাৰ টিচাৰ যিখিনি PGT বা GT যাবৰ কাৰণে বিচাৰিছে মোটামুটি 900+ আমি 1000মান বুলিয়ে ধৰিছোঁ গতিকে সেইখিনি পৰ্যায়ক্ৰমে আমি সেইখিনি পিছত তেওঁলোকে জইন কৰাৰ পাছতহে আমি ক'ব পাৰিম যে এইকেইটা ভেকেণ্ট পোষ্ট হ'ব কাৰণ জইন নকৰালৈকে আমি এতিয়া সেইখিনি ভেকেণ্ট বুলি দিবলৈ কাৰণে আমি ক'বলৈ কাৰণে নোৱাৰোঁ গতিকে পৰ্যায়ক্ৰমে আমাৰ যিখিনি আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলিয়ে থাকে আমাৰ এতিয়া 5.5 চলি আছে আকৌ 4.5 এটাও আমাৰ পিছৰ পৰ্যায়